নমস্কাৰ বন্ধুসকল, সেলফ ইনুমাৰেশ্যন কেনেকৈ কৰিব বা তাত কি কি কুৱেশ্যন থাকিব, এইবিলাক এনসাৰ কিদৰে কৰিব গোটেইখিনি ভিডিঅ'টোত শ্বেয়াৰ কৰিম। প্ৰথমতে sc.census.gov.in এই ৱেবছাইটত যাব, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে 16 আগষ্টলৈকে এই টোটেল 15 ডেইজৰ ভিতৰত এইখিনি কৰিব পাৰিব। তো এইটো কৰাটো কম্পালচৰি নহয়, আৰু যিসকলে নিজে নিজৰ সেলফ ইনুমাৰেশ্যনটো কৰিব তেওঁলোকে এটা লাষ্টত আইডি পাব ছাবমিট কৰাৰ পিছত। সেইটো কোৱা হ'ব SCID 11 ডিজিটৰ হ'ব। এইটো SMS বা ইমেইলৰ জৰিয়তে পাব। তো প্ৰথমতে এই ৱেবছাইটত যোৱাৰ পিছত ইয়াতে ষ্টেটটো সিলেক্ট কৰিব লাগিব। অসমৰ যেহেতু মই অসম সিলেক্ট কৰিছোঁ, ইয়াৰ পিছত এইখিনি ওকে কৰি দিব। পঢ়ি চালে চাব পৰা। তো এইটো ওকে কৰিব। ওকে কৰাৰ পিছত আপোনাৰ নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, তো হাউচ হোল্ডৰ হেড গৰাকী অৰ্থাৎ আপোনাৰ হাউচ হোল্ডৰ হেড গৰাকীৰ ইয়াতে নামটো দি দিব। নেক্সট ইমেইল আইডিটো অপশ্যনেল হয়, এইটো আপোনাৰ নিদিলেও হ'ব, কিন্তু মোবাইল নাম্বাৰ 10 ডিজিট মোবাইল নাম্বাৰ ইয়াতে দিব লাগিব। তাৰপিছত কেপচা ফিল্ডটো ইয়াতে যিটো আছে একজেক্টলি এইটো টাইপ কৰিব লাগিব। মই এইখিনি টাইপ কৰি লৈছোঁ। তো প্ৰথমতে হেডৰ নামটো টাইপ কৰিছোঁ, ঠিক আছে। তো ইয়াতে ক্লিক কৰাৰ পিছত চোৱা, ইম্পৰ্টেণ্ট নটিছ, প্লিজ এণ্টাৰ দ্য নেম অফ দ্য হেড অফ ৰেজিষ্টাৰ কাৰেক্টলি। এইটো কাৰেক্টকৈ ফিল আপ কৰিব, এইটো অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ইয়াতে হাউচ হোল্ডৰ নেমটো টাইপ কৰি দিব। হাউচ হোল্ডৰ নামটো দি দিলোঁ। তাৰপিছতে ইমেইল আইডিটো দিয়া নাই, এইটো অপশ্যনেল হয় যিহেতু। মোবাইল নাম্বাৰ ইয়াতে টাইপ কৰিলোঁ। নেক্সট ইয়াতে যিটো আপোনাৰ কেপচা ভেলু আছে এইটো একজেক্টলি টাইপ কৰিব লাগিব। টাইপ কৰিছোঁ 7 capital C9 capital D9 small u. এতিয়া গেট OTP ক্লিক কৰাৰ পিছত OTP চেণ্ড টু ইউৰ মোবাইল নাম্বাৰ। তো মোৰ মোবাইল নাম্বাৰ এটা OTP আহিব। অ'কে কৰিলোঁ, এয়া OTP আহি গ'ল, ঠিক আছে। তো এইটো মই কপি কৰি পেলাই ইয়াতে বহুৱাই দিম। এতিয়া লেংগুৱেজ সিলেক্ট কৰিব লাগিব, আপুনি কি লেংগুৱেজত প্ৰশ্নবিলাকৰ এনসাৰ কৰিব। তো অসমীয়া দিব পাৰে বা আপোনাৰ যিটো লেংগুৱেজ কমফৰ্টেবল হয় সেইটো সিলেক্ট কৰিব। মই আছামিছে সিলেক্ট কৰিছোঁ। আকৌ আপোনাৰ এইটো কেপচা ভেলুটো দিব লাগিব। ইয়াতে কেপচা ভেলু টাইপ কৰাৰ পিছত ভেৰিফাই OTP কৰি দিব। এতিয়া আমাৰ OTP ভেৰিফাই হৈ গ'ল। নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰী আপোনাৰ স্বগণনা আইডিটো, অৰ্থাৎ যিটো আমাৰ SCID পোৱা যাব, সেই আইডিটো ঘৰৰ অৱস্থান চিহ্নিত কৰিব। ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ অৱশ্যই লৈ যাব। তো কিদৰে এইটো আমি লোকেশ্যনটো দিব লাগিব সেই সম্পৰ্কে দিয়া আছে। মাৰ্কাৰটো ইতিমধ্যে আপোনাৰ ঘৰৰ ওপৰত আছে, তথাপিও আপুনি ইয়াক সামান্য স্থানান্তৰ কৰিব আৰু পুনৰ আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আনিব লাগিব। তো মোবাইল স্বগণনাৰ বাবে দুটা আঙুলি ব্যৱহাৰ কৰি ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা ঘৰৰ ওচৰলৈ স্থানান্তৰ কৰিব। আপুনি মানচিত্ৰত ঘৰৰ সঠিক ঠিকনা বিচাৰি নাপালেও কথা নাই, ঠিক আছে। তো অ'কে কৰি দিব। এতিয়া অৱস্থানৰ বিৱৰণ, তাৰপিছত লোকপ্ৰিয় গৃহৰ বিৱৰণ দিব লাগিব, সাধাৰণ তথ্য, সুবিধাসমূহ আৰু সম্পত্তিসমূহ। এইখিনি হৈছে মূল প্ৰশ্ন। এতিয়া চোৱা, ইয়াতে ষ্টেটটো আহি গ'ল, জিলাটো আমি চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা। এতিয়া আপোনাৰ ইয়াতে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। তো গোটেই অসমৰ ডিষ্ট্ৰিক্টবিলাক আহি যাব, আপোনাৰ যিখন হয় সেইটো চিলেক্ট কৰি ল'ব, বা ইয়াতে চাৰ্চ কৰিলেও কৰিব পাৰে, আপোনাৰ যিটো হয় তেনেকুৱাকৈ। তো চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ পিন নাম্বাৰটো দি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত পিন নম্বৰটো দিব। ইয়াৰ পিছত গাঁও, নগৰ, স্থানীয় চুবুৰী বা লেণ্ডমাৰ্ক এইটো আপুনি টাইপ কৰি দিব, ওচৰত থকা টাউনৰ নাম। তাৰপিছত ইয়াতে এইটো চাৰ্চ কৰিলে অট'মেটিক আহি যাব। তো ইয়াৰ পৰা চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পিছত ঠিক আছে, অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াতে আপোনাৰ মেপখনত চোৱা, এইটো আহি গৈছে। তো এইখিনি এনেকুৱাকৈ ড্ৰেগ এণ্ড ড্ৰপ কৰি পেলাই আপোনাৰ একজেক্ট পজিশ্যনটো দিব পাৰিব। অৱস্থান সুনিশ্চিত কৰক। এইটো অ'কে কৰাৰ পিছত তলত ছেভ কৰক আৰু আগবাঢ়ক, তো ইয়াতে ক্লিক কৰি দিব। এতিয়া চোৱা, ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল অসম আহিছে, জিলাটো আপোনাৰ আহিব। ইয়াতে আপোনাৰ লেটিটিউড লংগিটিউডত আহি যাব। অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ অৱস্থান নিশ্চিত কৰক। ভুল অৱস্থান ক্ষেত্ৰ আপোনাৰ স্বগণনাৰ তথ্য কাইলৈ নাযাব। যদি আপোনাৰ লোকেশ্যনটো ভুল হয় তেতিয়াহ'লে এইটো নাযাব। এইটো হয় য়েছ কৰি দিব। ইয়াৰ পিছত আপোনাৰ সাধাৰণ তথ্যবিলাক আহিব। লোকপ্ৰিয় গৃহ হৈছে কোনো এটা বিল্ডিং বা বিল্ডিঙৰ অংশ যিটো পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু প্ৰতিটো ওলোৱা ৰাস্তাসমূহত সৎসতি বা উমৈহতীয়া সতীৰ পৰা সুকীয়াকৈ প্ৰৱেশদ্বাৰ থাকে। লোকপ্ৰিয় গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী, এইটো মজিয়া কিহেৰে বনাইছে, মাটি, কাঠ, বাঁহৰ নে পোৰা ইটা, শিল, চিমেণ্ট, যিটো হয় আপোনাৰ এইটো চিলেক্ট কৰি দিব। যদিহে ইটাৰ ঘৰ হয়, শিল বা চিমেণ্টেৰে বনোৱা হয়
আপোনাৰ যিটো এইটো সিলেক্ট কৰিব মাটি কৰলে মাটি সিলেক্ট কৰিব তেনেকুৱা নেক্সট কোৱেশ্চনটো লৈছো লোকপ্ৰিয় গৃহ বেৰৰ নিৰ্মাণ কাৰ্যৰ সামগ্ৰী এইটো তেনেকুৱা ঘাঁহ খেৰ বা প্লাষ্টিক পলিথিন মাটি পোৰা ইটা তেনেকুৱাকৈ দিয়া আছে ইয়াৰ পৰা আপোনাৰ অপচনটো সিলেক্ট কৰিব যদি তাত নাথাকে তেনেহলে অন্যান্যটো সিলেক্ট কৰিব লোকপ্ৰিয় গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী তো ঘৰৰ ছাল কিহৰ হয় প্লাষ্টিকৰ নে হাতে সজা টাইলছ যন্ত্ৰ চলা টাইলছ পোৰা ইটা শিল স্লেট টিনপাত ধাতুৰ ষ্ট্ৰিট এনেকুৱাকৈ অপচনবিলাক দিয়া আছে এই পিয়ল গৃহটোৰ অৱস্থা কেনেকুৱা ভাল নে বাসোপযোগী নে জৰাজীৰ্ণ একেবাৰে ভাল হলে ওপৰটো দিব যদি বাসোপযোগী মিডিয়াম আছে মিডিয়ামটো দিব জৰাজীৰ্ণ যদি বেয়া হয় তেনেহলে শেষটো দিব নেক্সট সেভ কৰক আৰু আগবাৰক সেভ এণ্ড নেক্সট কৰি দিব এটো আৰু এবাৰ প্ৰভাৱটো দিছে মানে আপুনি সিউৰ হয় নে নহয় নেক্সট জেনেৰেল সাধাৰণ তথ্যখিনি আহিলে পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা আপোনাৰ পৰিয়ালটোত যিটো পৰিয়াল হয় তো পৰিয়ালত কিমান গৰাকী লোক আছে মুঠ সংখ্যাটো ইয়াত দি দিব কিমান গৰাকী আছে নাম্বাৰটো দিব নেক্সট মুৰব্বীৰ নামটো অটোমেটিক আহি যাব আপুনি যিটো দিছিলে পৰিয়াল মুৰব্বীৰ নিৰ্বাচিত ভাষা পৰিয়ালৰ মুৰব্বীৰ নিৰ্বাচিত ভাষাটো সিলেক্ট কৰিলো অসমীয়া ঠিক আছে এতিয়া মুৰব্বী লিংগ মুৰব্বী পুৰুষ মহিলা নে ট্ৰান্সজেন্ডাৰ হয় এটা সিলেক্ট কৰিব আৰু পিছত যদি অনুসূচিত জাতি অৰ্থাৎ SC ST হয় তেনে চাবৰ কাৰণে এটা ক্লিক কৰিব পাৰিব অনুসূচিত জনজাতি অন্যান্য নিজা অন্যান্য এটো আনৰিজা হলে অন্যান্য দি দিব অনুসূচিত জাতি বা জনজাতি হলে এটো দি দিব ঠিক আছে নেক্সট আহিলে ঘৰটোৰ মালিকনাৰ স্থিতি তো ঘৰটো আপোনাৰ নিজা নে ভাড়াত থকা নে অন্য ঠাইত হয় এটো সিলেক্ট কৰিব লাগিব বাস কৰা কোঠাৰ সংখ্যা কিমানটা আপোনাৰ ৰুম আছে কোঠা আছে এটো সিলেক্ট কৰি দিব নেক্সট আহিলে বিবাহিত দম্পতিৰ সংখ্যা কিমান গৰাকী বিয়া হোৱা ব্যক্তি আছে তো হেতু সিলেক্ট কৰিব সেভ কৰক আৰু আগবাৰক নেক্সট কৰিব আকৌ এবাৰ প্ৰভাৱটো আহিব ইয়েস কৰি দিব হয় কৰিব নেক্সট আহিলে সুবিধাসমূহ খোৱা পানীৰ প্ৰধান উৎস কি আছে পানীৰ টেপ আছে নে অশোধিত টেপ আছে কুঁৱা দমকল নলীনাদ গভীৰ খাদ নিজৰা পুখুৰী এই গোটেইখিনি ইয়াতে দিয়া আছে আপুনি জাস্ট সিলেক্ট কৰিব লাগে ঠিক আছে দমকলৰ পানী যেটো এটো ওকে কৰিছো নেক্সট প্ৰাপ্ত খোৱা পানীৰ উৎস চৌহদৰ ভিতৰত নে বাহিৰত নে দূৰত হয় তো এটো দি দিব সিলেক্ট কৰিব এটো আপোনাৰ কেম্পাছৰ ভিতৰতে আছে নে দূৰত আছে নেক্সট আহিলে পোহৰৰ প্ৰধান উৎস তো আপোনাৰ বিজুলী বাতি আছে নে নাই নে কেৰাচিন তেল ইউজ কৰে সৌৰ শক্তি অন্য তেল বা অন্যান্য পোহৰৰ ব্যৱস্থা নাই তো শৌচালয় আছে নে নাই কেৱল পৰিয়ালটো ব্যৱহাৰ কৰে অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ ৰাজহুৱা তো এটো সিলেক্ট কৰি দিব আৰু যদি নাই মুকলি ঠাইত এটো সিলেক্ট কৰিব শৌচালয়ৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ আছে পানী সংযোজিত পদ্ধতি আছে নাই সেপ্টিক ট্যাঙ্ক নে অন্য পদ্ধতি নে দ্বৈত গাঁত শৌচালয় স্ল্যাবযুক্ত ভেন্টিলেটৰ যুক্ত স্ল্যাববিহীন মুকলি গাঁত তো এটো এনেকুৱাকৈ সিলেক্ট কৰিব গোটেইখিনি অপচনত দিয়া আছে নেক্সট আহিলে পেলনীয়া পানী যোৱা নলাৰ সংযোগ তো যেটো আপোনাৰ নলা বা ড্ৰেইন আছে তো এটো ঢাকনি থকা নলা নে ঢাকনি নথকা নে নলা নাই হেতু সিলেক্ট কৰিব চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা আছে নে নাই গা ধোৱা ঘৰ আছে চালি নথকা গা ধোৱা ঘৰ নে নাই যদি নাইটো সিলেক্ট কৰি দিব ৰান্ধনী ঘৰৰ ব্যৱস্থা LPG সংযোগ আছে নে নাই নে কাঠৰ খৰিত বনাই এইখিনি ইয়াতে সিলেক্ট কৰি ৰান্ধনী ঘৰত ৰন্ধা বঢ়া LPG সংযোগ থাকিলে এটো প্ৰথমটো দি দিব নাথাকিলে তলটো দিব মুকলি ঘৰত বান্ধনি এইখিনি দিয়া আছে ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন তো কিহেৰে আপোনাৰ ৰন্ধা বঢ়া কৰা খৰি নে শস্যৰ পেলনীয়া অংশ গোবৰৰ পিঠা কয়লা লিগনাইট পোৰা কয়লা কেৰাচিন LPG থাকিলে এটো দি দিব নে বিজুলী জৈৱ গেছ সৌৰ শক্তি অন্যান্য নেক্সট এইখিনি সেভ কৰি দিব ইয়াৰ পিছত নেক্সট স্টেপৰ কোৱেশ্চন চিনি আহিব পৰিয়ালটোত থকা সম্পত্তি এটা পৰিয়ালত থকা সম্পত্তি সমূহ ব্যৱসায়িক উদ্দেশ্যত ব্যৱহৃত হলে সেই সম্পত্তি পৰিয়ালটোৰ মূল সম্পত্তি বুলি গণ্য কৰা হ'ব তো গতিকে ইয়াতে আপোনাৰ ৰেডিঅ' বা ট্ৰানজিস্টৰ আছে নে নাই এইখিনি দিব লাগিব যদি আছে ইয়াৰ পৰা অপচন সিলেক্ট কৰিব যদি নাই তেনেহলে নাইটো সিলেক্ট কৰিব নেক্সট দূৰদৰ্শন আপোনাৰ বিনামূলীয়া দূৰদৰ্শন ডিশ আছে নে অন্য DTH আছে কেৱল সংযোগ অন্যান্য যদি নাইটো সিলেক্ট কৰি দিব ইন্টাৰনেট উপলব্ধতা ইন্টাৰনেট কানেকশন আছে নে নাই ল্যাপটপ বা কম্পিউটাৰ মোবাইল স্মাৰ্টফোন অন্য মাধ্যমত যদি নাই তেনেহলে নাইটো সিলেক্ট কৰিব ল্যাপটপ বা কম্পিউটাৰ আছে যদি আছে কৰিব
নাথাকিলে নাইটোত চিলেক্ট কৰিব টেলিফোন মোবাইল ফোন বা স্মাৰ্টফোন কেৱল লেণ্ডলাইন থাকিলে এইটো কৰিব আৰু যদি কেৱল মোবাইল ফোন আছে তেনেহ'লে তো স্মাৰ্টফোন যদি নাই তেনেহ'লে অন্য মোবাইল ফোন বা দুইটা থাকিলে দুইটাতে চিলেক্ট কৰি দিব চাইকেল স্কুটাৰ বা মটৰ চাইকেল মপেড চাইকেল আছে নে স্কুটাৰ আছে এইটো চিলেক্ট কৰিব পাৰিব বা দুইটা থাকিলে দুইটাতে চিলেক্ট কৰি দিব নেক্সট আহিলে কাৰ জিপ ভেন যদি আছে ইয়েছ কৰিব নাথাকিলে নাইটোত চিলেক্ট কৰি দিব পৰিয়ালটোত ব্যৱহাৰ কৰা প্ৰধান খাদ্য শস্য চাউল ঘেঁহু জোৱাৰ বজৰা গম ধান অন্যান্য তো অসমত যেহেতু মেইনলি চাউলে খোৱা হয় তো এইটো চিলেক্ট কৰিব নেক্সট ইয়াত আপোনাৰ মোবাইল নম্বৰ আহিব ছেভ আৰু আগবাঢ়ক তো নেক্সট কৰি দিব এতিয়া আহি গ'ল পূৰ্বদৰ্শন কৰি নিশ্চিত কৰক অৰ্থাৎ আপুনি যিমানখিনি তথ্য ইয়াতে আপোনাৰ ফিল আপ কৰিলে তো স্থানৰ তথ্য ৰাজ্য ডিষ্ট্ৰিক্ট লোকপ্ৰিয় ঘৰৰ বিৱৰণ তো কি এনচাৰ দিলে আপুনি গোটেইখিনি ইয়াতে চাই ল'ব পাৰিব আৰু এবাৰ যদি কিবা এনচাৰ কৰোঁতে ভুল হৈছে তেনেহ'লে আপুনি ইয়াতে গৈ পেলাই ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰিব পাৰে বা ফাইনেল ছাবমিট কৰি দিলে ইয়াতে আপোনাৰ এটা SC 11 ডিজিটৰ আইডি আহিব আৰু সেই আইডিটো আপুনি ৰাখি থ'ব যেতিয়া আপোনাৰ ঘৰলৈ ইনিউমাৰেটৰজন আহিব তেতিয়া তেওঁক সেই আইডিটো শ্বেয়াৰ কৰিব পাৰিব তো এইখিনি আছিলে ভিডিঅ'টোত ইয়াৰে পিছত যিসকল ইনিউমাৰেটৰ হয় তেওঁলোকৰ ট্ৰেইনিং চলি আছে ইতিমধ্যে ছুপাৰভাইজাৰসকলৰ ট্ৰেইনিং চলি আছে তো ইনিউমাৰেটৰবিলাকে কেনেকৈ মেপিং কৰিব বা এই সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ